হাই ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া 6টা মান বাজিছে, মন্দিৰ যাবলৈ ওলাইছোঁ। কি মন্দিৰলৈ, ক'লৈ মন্দিৰলৈ যাওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, গম পাব। গৈ একেবাৰে একদম মন্দিৰত লগ পাই আছোঁ দেই, কি মন্দিৰত গৈ আছোঁ। ৰাতিপুৱাৰ সময়ৰ বাবে উবেৰ এখনকে বুক কৰি আমি এয়া গৈ আছোঁ। গোটেইকেইজন উবেৰত গৈছোঁ আৰু দুজনমান বাৰু বাইকেৰেও আহি আছে। আপোনালোকে হয়তো দেখি ধৰিব পাৰিছে আমি কামাখ্যা মন্দিৰ আহিছোঁ। ভাগিনটোৰ চোলাকৰণ আছে, তাকে আহিছোঁ। আপোনালোকক দেখাই যাই থাকিম, ভিডিঅ' চাব। গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰলৈ আজি বহুত বছৰৰ মূৰত আহিছোঁ। এই ছেকেণ্ডবাৰ আহিছোঁ, ইমান ওচৰত থাকিও অহাই নহয়। আজি আহিছোঁ, ভাগ্যক্ৰমে আহিব পাৰিছোঁ। গৈ আছোঁ বাৰু, দেখাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব দেই। এয়া মন্দিৰত সোমাই আমি নিজৰ কাৰণে ধূপ চাকি লৈ ল'লোঁ আৰু যিহেতু চোলাকৰণ কৰা হ'ব, চোলাকৰণৰ সামগ্ৰীখিনি আমি গোটেইখিনি লৈ এয়া কাপোৰ একোখন মূৰত বান্ধি ধুনীয়াকৈ আমি গৈ আছোঁ। এইটো ভাগিনৰে চুলি কটা হ'ব। এতিয়া আমি গৈ আছোঁ পুখুৰী পাৰলৈ। আমি হেৰি কৰি দেখিছেনে, এইটো ভাগিনৰে পুখুৰী পাৰলৈ গৈ আছোঁ। পুখুৰী পাৰলৈ গৈ আমি ধুনীয়াকৈ হাত মুখ ধুই ইয়াতে অকণমান কিবা মন্ত্ৰ বুলি পণ্ডিতে সেৱা কৰিব দিছে, ধুনীয়াকৈ কৰি ল'লোঁ। মানাক চাবচোন, মানে কিমান ধুনীয়াকৈ সেৱা কৰিছে। তাই সকলোখিনি এইবিলাক এনেও তাই মন্দিৰত তাই খুব বেছি ভাল পায়। তাইক যি কৰিবলৈ দিয়ে তাকে কৰে, ধুনীয়াকৈ তাই কৰিলে। আমি কৰা হোৱাৰ পিছত ইহঁতে কৰিলে বাৰু, একেলগে কৰা নাই, গোটেইকেইজনে বেলেগ বেলেগকৈ ধুনীয়াকৈ কৰিছোঁ। ইয়াতে আমি সেৱাখিনি কৰি এতিয়া ভিতৰত যাব লাগিব। আমি দৰ্শন আজি হয়তো নকৰিম, কাৰণ অকল বহুত দেৰি হৈ যাব, গাঁৱলৈ যাব লাগিব যিহেতু। সেইকাৰণে ভাবিছোঁ সেয়াক লৈ যাব পণ্ডিতে, তাৰপিছতে মানে কামখিনি আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো চাই যাই থাকক। কোন কোন আহিছোঁ আপোনালোকক দেখুৱাই নাই, দেখাম বাৰু। মুনু ক'ত? অকণমান কিবা নিয়ম আছে, তাকে ৰখি আছোঁ। এইখিনি কৰিবলৈ ভিতৰলৈ গৈছে পণ্ডিত, তাকে আমি ৰখি আছোঁ। কিমান সময় লাগে নাজানো বাৰু, আপোনালোকে ভিডিঅ'টো চাই যাই থাকিব। এতিয়া অকণমান ফটো উঠি আছোঁ বাৰু, কামখিনি হোৱাৰ আগে আগে। নাৰিকল ভাঙিছে পুৰা একদম, একেবাৰে ভাঙিছিলে বাপাকে। চাকি জ্বলাব গৈ আছোঁ এতিয়া। চাকিখিনি জ্বলাই লওঁ প্ৰথমে, তাৰপিছত আপোনাৰ চাকিখিনি প্ৰথমে জ্বলাই লৈছোঁ। এতিয়া ভাল লাগিছে নহয়নে? খোপাটো মাৰি থাকোঁতে মোক বেছি এটা ভাল লগা নাছিলে, এতিয়া ভাল লাগিছেনে? এতিয়া ইয়াত চাকিখিনি বাৰু জ্বলাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ দেই। এয়া গোটেইকেইজন মিলি ধুনীয়াকৈ চাকি জ্বলাই আছে। আচলতে আমি ৰাতিপুৱাই গৈ পাইছিলোঁ ন, সেইকাৰণে চাকিও জ্বলাবলৈ ভাল হৈছে। মানুহ একেবাৰে নাই, ধুনীয়াকৈ চাকিখিনি জ্বলাই ল'ব পাৰিছে। ইহঁতক আগতে জ্বলাব দিছোঁ, তাৰপিছত মই জ্বলাম। মানুহ নোহোৱাৰ বাবে চাকিখিনি জ্বলাবলৈ ভাল লাগিছে। মন্দিৰটোত আচলতে বহুত বেছি মানুহ হয়, চাকি জ্বলাবলৈ সুবিধাই নাপায়। এয়া দেখিছেনে, ময়ো জ্বলাই ল'লোঁ ধুনীয়াকৈ মহাদেৱীৰ ওচৰত। মন্দিৰত সেৱা কৰা হৈ গ'ল। এতিয়া বাবুক নি আছোঁ আমি চুলি কাটিবলৈ। চুলিখিনি যিহেতু কাটি দিব লাগিব। এতিয়া নাপিতৰ ওচৰলৈ গৈ আছোঁ। ভাগৰ লাগি গৈছে, বহুত গৰম দিছে দেই। গৰমৰ কাৰণে একদম, তথাপিতো অইনদিনতকৈ বাজু আজি বাৰু গৰমটো কম। তথাপি এতিয়া নাপিতৰ ওচৰলৈ গৈ আছোঁ বাবুক চুলিকেইডাল কাটিবলৈ। সিহে এতিয়া কেনেকুৱা বিহু দেখুৱায়, সেইটোহে ডাঙৰ কথা। এয়া বাবুৰ চুলিখিনি কাটিবলৈ আৰম্ভ কৰা হৈছে। প্ৰথম চুলিখিনি নাপিতে কাটি মাকক দিয়ে। আমি ইমানখিনি নিয়ম নাজানো বাৰু, আজিবাৰে দেখিছোঁ যিহেতু, ইবাৰে গৈছোঁ ইয়াৰ চুলাকৰণৰ বাবে। ইয়াত এতিয়া 2.5 বছৰ চলি আছে, সেইকাৰণে কাটা হৈছে। হয়তো 3 বছৰ, নহয়তো 5 বছৰত চুলি কাটে। আমি ভাবিলোঁ যিহেতু বহুত বেছি গৰম পৰিছে, সোনকালে কাটি দিয়া যাওক, আৰু ল'ৰা মানুহ ন, ভালো নেদেখি চুলিখিনি ৰাখি থাকিলে, সেইকাৰণে কাটি দিলোঁ আৰু। এয়া দেখিছেনে, সি গমেই নাপালে চুলিখিনি কাটা, সি মোবাইলটোতে ব্যস্ত হৈ থাকিলে। চুলিখিনি ধুনীয়াকৈ কাটিবলৈ দিলে, সেইটোৱে ভাল হ'ল। নহ'লে কিছুমান ল'ৰা ছোৱালীয়ে খুব বেছি দিগদাৰ কৰে। আমিও ভয় খাই আছিলোঁ বাৰু দিগদাৰ কৰিব বুলি, কিন্তু অকণো দিগদাৰ নকৰিলে, ধুনীয়াকৈ চুলিখিনি কাটিব দিলে। মাকৰ অৱস্থা চাই, মাক
চুলিখিনি কাটাৰ সময়ত সি অকণো ডিষ্টাৰ্ব নিদিলে, কিন্তু চুলিখিনি কাটাৰ পিছত ইয়াতে গা ধুৱাই দিব লাগে, এনে কাপোৰে হয়তো গা ধুৱাই দিব লাগে নাকান্দিলে, কিন্তু সেই কন্দাৰ বাবে কিবা কৰি আমি গাটো ধুৱাই দিছোঁ অকণমান, বেছি ধুৱাব নিদিয়ে, কান্দিছে কিয় বেছি নাজানো। পানীখিনি আচলতে বহুত বেছি ঠাণ্ডা, ইমান গৰমতো যে পানীখিনি ইমান ঠাণ্ডা, এয়া কিবাকৈ ধুলে, তাৰপিছত নতুন কাপোৰ এখনেৰে এয়া মাহীয়াকে লৈ আহিছে। আৰু চুলি কাটা হোৱাৰ পিছত এতিয়া ইয়াতে গা ধুৱাই দিব লাগে, কান্দিছে বাৰু, কান্দিবই, ভয় কৰিছে, এইবিলাক সেই কৰি থাকে যে সেইকাৰণে ভয় কৰিছে, তথাপিতো কিবাকৈ গাটো ধুৱাই দিছোঁ অকণমান। তাৰপিছত ইয়াতে আনা কাটা কাপোৰেৰে ইয়াক প্ৰথম নতুন কাপোৰ এখন দিব লাগে, এয়া কৰি আছে ভণ্টিহঁতে, মই দূৰত আছোঁ বাৰু, যিহেতু ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে, এইখিনিতো কৰিবই লাগিব নহয়নে? চাওক গা ধুৱাই এতিয়া কাপোৰ পিন্ধাই আছে। এয়া গা ধোৱা হোৱাৰ পিছত পণ্ডিতে যে মাকক প্ৰথম চুলিখিনি দিছিলে, সেইখিনি চুলিত কিবা মন্ত্ৰ কৰিছে, এইবিলাক নাজানো। তাৰপিছত চুলিখিনি কোনোবা কিবা এডাল গাছৰ ওচৰত লৈ যাব দিছে, লৈ যাই ধুনীয়াকৈ দি দিব দিছে। নিয়মখিনি বহুত সোনকালে হৈ গ'ল, বেছি নিয়ম আৰু নাই, আৰু যিহেতু হৈয়ে গ'ল আপোনালোকক দেখাই আছোঁ, চাই থাককচোন, যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিছোঁ। এয়া মানাও আচলতে কান্দিছিলে চুলি কাটিম বুলি, সেইকাৰণে তাইক লৈ আছে কোচত। এয়া পণ্ডিতে আকৌ কিবা সিন্দুৰ দি দিছে ধুনীয়াকৈ, এতিয়া ইয়াক সেইখন মাথাত মাৰাখন ধুনীয়াকৈ মাৰি দিব, সি ধুনীয়াকৈ মাৰিব দিছে, চাবচোন। এতিয়াহে অকণো ডিষ্টাৰ্ব নাই, কেৱল এই গাটো ধুৱতেহে ডিষ্টাৰ্ব কৰিলে অকণমান, এয়া ধুনীয়াকৈ বাদ দি দিলে, ধুনীয়া লাগিছে কিন্তু সিয়াক ন। নিয়মখিনি ইমান দৌৰা দৌৰিকৈ কৰে, দেখাবলৈ নোৱাৰিয়ে, মই পিছত বাৰু কৈ দিম আপোনালোকক নিয়মখিনি কেনেকুৱা নিয়ম। বহুত দৌৰা দৌৰিকৈ কৰে পণ্ডিতে, যিমান পাৰে সোনকাল কৰি দিয়ে। আৰু কেতিয়াবা আৰু ক'ত লৈ যাই আছে ক'ব নোৱাৰোঁ, গাটো ধোৱা হৈ গ'ল। ইমান সময়ৰ পিছত এয়া যেতিয়া নিয়মখিনি হৈ গ'ল, এয়া প্ৰসাদ খাইছোঁ। লাষ্ট আপোনালোকে বাৰু মোৰ মাতটো শুনি আছেনে নাজানো বাৰু, এতিয়া লাষ্ট প্ৰসাদ খাইছোঁ। প্ৰসাদখিনি খাই আমাৰ মোটামুটি নিয়মখিনি কমপ্লিট হৈ গ'ল। চুলি কাটা নিয়মখিনি হৈ গ'ল, এতিয়া অকণমান ভাগৰ লাগিছে, সেইকাৰণে ইয়াত বহিছোঁ। বহি লোৱাৰ পিছত অকণমান ফটো উঠিব এটা লাগিব, যিহেতু কামাখ্যা মন্দিৰ আহিছোঁ নহয়নে? ইমান ভাল লাগিছে সঁচাকৈ, মই এইটো মন্দিৰত আহিলে একদম মন একদম সঁচাকৈ পবিত্ৰ হৈ যায়। অকণমান ভাগৰ লাগিছে কাৰণে বহিছোঁ, বহুত বেছি গৰম নহয়, তথাপি আছে সেই গৰমটো বহুত আছে, মানুহ কম আছে, বহুত সোনকালে আহিলোঁ কাৰণে সোনকালে কামখিনি হৈ গ'ল। এতিয়া সৰুহঁতে পূৰা ফটো উঠি আছে, ময়ো উঠিম বাৰু, অকণমান টাইম জিৰাই লৈছোঁ, তাৰপিছত উঠিম। মন্দিৰটোত আহি খুব বেছি ভাল লাগিছে, বহুত দিনৰ মূৰত আহিছোঁ, বহুত নহয় বহুত বছৰৰ মূৰত আহিছোঁ। এইবাৰ ছেকেণ্ডবাৰ হয়, মই প্ৰথম আহিছিলোঁ, ইমান ওচৰত থাকিও অহা হোৱা নাছিলে, তথাপি আজি আহিলোঁ, ভাল লাগিছে, ভালে ভালে কামখিনিও হৈ গ'ল। অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ, এয়া দেখিছেনে পৰিৱেশটো, ইমান ধুনীয়া লাগে মন্দিৰটো। সকলোখিনি কাম ভালে ভালে হৈ গ'ল, এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। দেৱী মাই যদি আৰু কেতিয়াবা আনে তেতিয়াহ'লে আহিব লাগিব। বহুত ভাল লাগিলে দেই আহি, কিন্তু এতিয়া ওলাইছোঁ আৰু দেই। আমি ৰাতিপুৱা আহিছিলোঁ বাবে আমি বহুত এতিয়া মানুহ নাছিলে, এতিয়া ফুল মানুহ হৈছে, আমি ওলালোঁ বাৰু, পৰি মৰিলোঁ এতিয়া মই কেমেৰাতে। पानी की बड़ी समस्या है यहाँ, गर्मी की बहुत ज़्यादा। हमारा ड्रेस के बारे में बोल दीजिए एक बार, हमारा ड्रेस के बारे में। ये वाला ड्रेस जो देखा ना अपना करे, हाँ आपकी ड्रेस में बहुत प्यारी है और आप भी बहुत क्यूट हो। देखो अब दिल्ली से होता है, हाँ दिल्ली से है, अच्छा लगा है हमारा ड्रेस, वो बोला है, देखो थैंक यू। ৰাতিপুৱাই মানা শুই উঠিছিলে যে, সেইকাৰণে পূৰা এতিয়া টোপনি গুচি গ'ল, দেখিছেনে? আমি ঘৰলৈ গৈ আছোঁ, ভণ্টিহঁত এতিয়া একেবাৰে গাঁৱলৈ গুচি যাব আৰু মই ঘৰলৈ যাওঁ। সেয়া এইয়া বাবু দেখিছেনে, ভাল লাগিছে ইয়াক দেখাত। কাপোৰ চেঞ্জ কৰি ল'লোঁ দিয়ক আমি, একদম কাপোৰ চেঞ্জ কৰি লৈছে কাৰণ গাঁৱলৈ যাব যে, মই আৰু ড্ৰেছ চেঞ্জ কৰা নাই, একেলগে ডাইৰেক্ট যাম।
এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰি দি বাঢ়ি দিওঁ বুলি ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই